উজনিৰ স্বাস্থ্য সেৱাৰ নৱতম সংযোজন আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটাল। ৰাজ্যৰ চিকিৎসা খণ্ডত আজি এক নতুন সংযোজন ঘটিল। বিশেষকৈ উজনি অসমৰ জনসাধাৰণক উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে আজিৰে পৰা আৰম্ভ হ'ল আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। আজি আনুষ্ঠানিকভাৱে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড়ৰ জ্যোতিনগৰৰ সৎসংঘ বিহাৰ ৰোডত আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটালৰ শুভাৰম্ভ কৰা হয়। অসমৰ এগৰাকী আগশাৰীৰ উদ্যোগী তথা বিশিষ্ট চিকিৎসক ডাক্তৰ নিৰ্মল চাহেৱালা আৰু তেওঁৰ পুত্ৰ ডাক্তৰ সিদ্ধাৰ্থ চাহেৱালাৰ নেতৃত্বত স্থাপন কৰা অত্যাধুনিক চিকিৎসালয়খনে মানৱ সেৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব। কম খৰচতেই হস্পিটালখনে গুণগত চিকিৎসা আগবঢ়োৱাৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিব। আনহাতে ছুপাৰ স্পেচিয়েলিটি হস্পিটালখনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিচালন সঞ্চালক ডাক্তৰ নিৰ্মল চাহেৱালাই কয়, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখনত আমি ইতিবাচকভাৱে ইয়াক আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ কাম কৰি আছো। নতুন হস্পিটালখনত ৰোগীৰ সেৱা চিকিৎসাৰ গুণগত মান ৰক্ষাৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 5 ষ্টাৰ ৰেটিং শক্তি সঞ্চয়ৰ চিকিৎসালয় সঁজুলি, ছাদৰ ওপৰৰ সৌৰ পেনেল, গতি সেন্সৰ লাইট, নলা ট্ৰিটমেণ্ট প্লাণ্ট, এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট আৰু বৰষুণৰ পানী সংগ্ৰহ কৰা পদ্ধতিৰে নিৰ্মিত এই অত্যাধুনিক চিকিৎসালয়খনত কম খৰচতেই ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, ধেমাজি, লখিমপুৰ জিলাৰ ৰাইজৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ লোকেও উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰিব। সম্প্ৰতি তিনিচুকীয়া আৰু শিৱসাগৰতো আদিত্য ডায়েগনষ্টিক এণ্ড হস্পিটালৰ দুটা শাখাই মানৱ সেৱা অব্যাহত ৰাখিছে। শেহতীয়াকৈ আদিত্য ছুপাৰ স্পেচিয়েলিটি হস্পিটালৰ অনবদ্য সংযোজনে উজনি অসমৰ চিকিৎসা ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিলে। চিন্তা চৰ্চা আৰু শ্ৰম তথা বিত্তৰ ব্যয়ৰ ওপৰত ভিত্তি কৰি এতিয়া ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হোৱাৰ কাৰণে এটাই ডাঙৰ সুযোগ থাকিব যে আমি অলপমান কঠিন কোনো ব্যাধিৰ সন্মুখীন হ'লেই হয় দিল্লী, নহয় বেংগালোৰ, নহয় চেন্নাই এইবোৰলৈ দৌৰ মাৰিবলগীয়া হয়। ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখন হোৱাৰ ফলস্বৰূপে বোধ কৰোঁ তেনেকৈ দৌৰি আন ৰাজ্যলৈ নোযোৱাকৈ ইয়াতেই আমাৰ ৰোগীসকলে প্ৰকৃত যিটো সেৱা সেই সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। সেইফালৰ পৰা এই অনুষ্ঠানটো আমাৰ সমগ্ৰ উজনিৰ বাবে, আনকি নামনিৰ বাবেও আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ বাবেও সেৱা আগবঢ়োৱা এটা নতুন অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান। আৰু ছুপাৰ স্পেচিয়েলিটি মানে ইয়াৰ সকলো প্ৰকাৰৰ ৰোগৰ চিকিৎসাৰ কাৰণে ইয়াত থাকিবলগীয়া ব্যৱস্থাবোৰ নিশ্চয় থাকিব। মই আশা কৰোঁ এই অনুষ্ঠানটিয়ে সুদীৰ্ঘকাল জনসাধাৰণে সেৱা কৰিবলৈ সক্ষম হ'ব। থেংক ইউ। এই সময়ত আমাৰ আজি 25 বছৰ বা 36 বছৰ আগতে এনেকুৱা হৈছিলে যে সাধাৰণ কিছু ৰোগৰ কাৰণে মানুহ ঢপলিয়াই গৈছিলে অসমৰ বাহিৰলৈ। মোৰ মনত আছে আমি যেতিয়া পঢ়ি আছিলোঁ আজি 40 বছৰ, 45 বছৰ, 50 বছৰ আগত, এতিয়া মূৰত দুখ পালে, মূৰত যদি ৰক্তক্ষৰণ হয়, তেতিয়া ট্ৰেইনত চুচৰাই মেলি লৈ যায় তেওঁলোকে ভেলোৰলৈ চিকিৎসা কৰিবলৈ। কিন্তু আজি সেই ছবি নাই। আজি বহুতখিনি ইয়াতে উন্নত হৈছে আৰু উন্নত হ'ব মই আশা কৰিছোঁ, কিয়নো আমাৰ যাতায়াতৰ ব্যৱস্থা সুচল হৈছে, মানুহ আহিব পাৰিছে, মানুহ এৱাৰ্ড হৈছে, মানুহ সজাগ হৈছে বেমাৰবিলাকৰ বিষয়ে। গতিকে আমি সেই হস্পিটেল থকাৰ উপৰিও এইখন হস্পিটেল আমি নিৰ্মাণ কৰিছোঁ আৰু এইখন ছুপাৰ স্পেচিয়েলিটি আমি নাম দিছোঁ। ছুপাৰ স্পেচিয়েলিটিৰ লগতে এখন আপোনালোকে দেখিব যে চিলড্ৰেনছ এণ্ড মাদাৰ্ছ হস্পিটেল বুলি আমি দুটা ভৱন নিৰ্মাণ কৰিছোঁ। দুইটা ভৱনৰ মাজতে যোগাযোগ আছে আৰু ভৱিষ্যতে আৰু এটা তৃতীয় ভৱন এটাও হ'ব ইয়াত। গতিকে বৰ্তমান এই হস্পিটেলখনত 140খন বিচনা আছে। 140খন বিচনা মই এই হিচাপে কওঁ, ইয়াত কিছুমান জেনেৰেল ৱাৰ্ড, যিবিলাক সাধাৰণ ৱাৰ্ড আছে সেইবিলাক আছে। তদুপৰি তাত কিছুমান প্ৰাইভেট কেবিন আছে আৰু ICU অনিল পদ্মাৰ আছে ছেক্ৰেটাৰী। তেতিয়া মোক দিছিলে মাহিলী 500 টকা মই দৰমহাত তাত কামত সোমাইছিলোঁ। গতিকে এটা 40-41 বছৰৰ মোৰ
এই ব্যক্তিগত খণ্ডত কাম কৰাৰ এটা অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰে মই চেষ্টা কৰিছোঁ যে এনেকুৱা আগবাঢ়ি যাম। কথাটো হ'ল যে বাহিৰত গ'লে মানুহে যে অলপ জাক জমক দেখে যে তাত চফা বেছি, তাতে সুবিধা বেছি, এনেকুৱা কিয়নো আমি ইয়াত কৰিব নোৱাৰোঁ? নকৰাৰ কোনো কাৰণ নাই। আৰু অসমটো এতিয়া আগবাঢ়ি গৈ আছে সকলো ক্ষেত্ৰত। আৰু অলপ যাতায়াতৰ ব্যৱস্থা আৰু যদি সুচল হয় তেতিয়াহ'লে আমি আৰু বহু আগলৈ গুচি যাম। গতিকে সেই সকলোবোৰ কথা মনত ৰাখি আমি এইটো আৰম্ভ কৰিছোঁ, এই প্ৰকল্পটো। আৰু এই প্ৰকল্পৰ লগতে আমাৰ যোৰহাটত একেধৰণৰ প্ৰকল্প, মই আগতো কৈছিলোঁ আপোনালোকক, একেধৰণৰ প্ৰকল্প এটা আৰম্ভ হৈছে, মানে 3 মাহতহে আৰম্ভ হ'ব। ইতিমধ্যে নিৰ্মাণ কাম চলি আছে, আধুনিক যন্ত্ৰ পাতি আহি তাত পাইছে। কম খৰচত সাধাৰণ ৰাইজলৈ এইটো আমি লৈ যাব লাগিব। এতিয়া তিনিচুকীয়া যাব, গতিকে এই জেগাবিলাকত লাহেকৈ হিষ্টৰিতে হৈ যাব। গতিকে মই এইটো ভাবোঁ যে আৰু 2 বছৰত ডিব্ৰুগড়ত আৰু 2-3জন কাৰ্ডিঅলজিষ্ট আহি যাব। সেইটোৰ এটা অসুবিধা নহয়। বহিৰাজ্যৰ পৰা কথাটো হ'ল যে বাহিৰত পঢ়ি থকা চিকিৎসক কিছুমান অসমৰে আছে। এতিয়া আমাৰ এজন নিউৰ'চাৰ্জন এজন জইন কৰিছে, সি এই দিল্লীত তেওঁ পঢ়ি আছিলে ছফদৰজঙত, কমপ্লিট কৰি নিউৰ'চাৰ্জাৰী আহি আমাৰ তাত জইন কৰিলে। এতিয়া আমাৰ 2টা টীম হৈ গ'ল, 2 দল হৈ গ'ল। এজন ডক্টৰ কৰ্ণালাল এজন আৰু এজন আৰু আহিলে, তেওঁলোকে 2জন হৈ গ'ল। সেই তেনেকৈ বাহিৰৰ পৰা, আৰু আমি কিছুমান বাহিৰৰ চেষ্টা কৰি আছোঁ। আমাৰ ইয়াতে মানে পষ্ট গ্ৰেজুৱেট কৰি যোৱা, আমাৰ ইয়াতে পঢ়ি যোৱা কিছুমান প্ৰায়বোৰ ল'ৰা ছোৱালী তেওঁলোকে ছুপাৰ স্পেচিয়েলিটি কৰিলে।